যিটো মেনুৱেল চৰকাৰৰ সেই মেনুৱেল অনুসৰি ফুল ডেমেজ, চিভিয়াৰ ডেমেজ আৰু পাৰ্চিয়েল ডেমেজ এই তিনিটা ভাগত সাহায্য দিয়া যায়। ফুল ডেমেজ এটা ঘৰ হ'লে চৰকাৰৰ নিয়ম অনুসৰি 1,20,000, পাৰ্চিয়েল চিভিয়াৰ ডেমেজ হ'লেও 1,20,000 দিয়া যায় আৰু পাৰ্চিয়েলত 6,000 মান হয়। অন্যহাতে যদি গাই গৰু বা গোধন ইত্যাদিসমূহ যদি উটি যায় বা মৃত্যু হয় তেতিয়া 37,500 পইচা দিয়া হয়। আৰু ঠিক তেনেধৰণে গোহালিটো যদি ভাগি যায় তাতো 3,000 নেকি, মই এমাউণ্টটো পাহৰিছোঁ, 5,000 দিয়া যায়। ঠিক তেনেধৰণে এটা গাহৰি যদি মৃত্যু হয় তেতিয়া 4,000 টকা দিয়া হয় 30টা গাহৰিলৈকে। ঠিক তেনেধৰণে যদি যিবিলাক পক্ষী আছে আমাৰ কুকুৰা, হাঁহ ইত্যাদি বাৰ্ড, এইবিলাক যদি মৃত্যু হয় তেতিয়া 100 টকাকৈ দিয়া হয় up to 100। ঠিক তেনেধৰণে আমাৰ হেণ্ডলুম যদি নষ্ট হয়, সেই হেণ্ডলুম নষ্ট হ'লে এখন হেণ্ডলুমত 5,000 টকা দিয়া হয়। হেণ্ডলুমৰ লগত থকা ইয়াৰ্ণ, সূতা ইত্যাদিসমূহ অৱধাৰিতভাৱে নষ্ট হ'ব, চিভিয়াৰ ডেমেজ হ'লে বা ফুল ডেমেজ হ'লে তেতিয়া 5,000 টকা। গতিকে এনেধৰণৰ বেছি ক্ষয় ক্ষতি হৈছে এইটো প্ৰায় 3.5 লাখ মান টকালৈকে যাব। এনেকুৱা ধৰণে ভালকৈ এছেছমেণ্ট কৰিলে, ভালকৈ যদি এছেছমেণ্ট কৰে প্ৰায় 3.5 লাখ টকালৈকে যাব। আৰু 3.5 লাখ টকা ক্ষয় ক্ষতি প্ৰকাৰে নিশ্চয় এই সকলো লোকে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কিবা এটাটো কৰিব পাৰিব।